নমস্কাৰ মই ৰোহিন ফুকনে পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁহি এতিয়া লাংকাচি গাঁৱত। মই আজি ইয়ালৈ কোনো তীৰ্থ দৰ্শন কৰিবলৈ অহা নাই আৰু কোনো সাংস্কৃতিক সমন্বয় যাত্ৰাৰ বাবেও অহা নাই। মই আহিছোঁ আজি ইয়াত প্ৰেৰণাৰ উৎস বিচাৰি। কোননো সেয়া প্ৰেৰণাৰ উৎস মই আপোনালোকক দেখাই গৈ থাকিম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক। প্ৰিয় দৰ্শক, মই কৈছিলোঁ যে প্ৰেৰণাৰ উৎস বিচাৰি মই লাংকাচিলৈ আহিছোঁ। মই বিচাৰি অহা প্ৰেৰণাৰ উৎস এয়া। প্ৰথমেই তোমাৰ পৰিচয়টো মোৰ দৰ্শকসকলৰ বাবে দাঙি ধৰা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সোহানী। এটা সুন্দৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'লা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত। তোমাৰ ষ্ট্ৰীমটো কি আছিলে? ছায়েন্সত আছিলে। তুমি কেইটাত লেটাৰ পাইছা? 5টা লেটাৰ পাইছা। কিহত পাইছা? ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, ইংলিছ আৰু আছামিজ। টোটেল পাৰ্চেণ্টেজ কিমান? 91.2 লৈ এবাৰ এইচএছ ফাইনেলত তাই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এতিয়া মই জানিব বিচাৰিম তুমি এই পৰীক্ষাৰ এই ৰিজাল্ট পাবৰ বাবে মানে কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিছিলা? প্ৰথমতেতো আৰডিত কি হয়, এক্সামৰ আগতে বহুত এক্সাম লোৱা হয়, তো ৰিপিট দিব লাগে, এক্সাম দিব লাগে। তাৰপাছত যেতিয়া ফাইনেল আহিব হ'ল তাৰ এমাহৰ আগতে এক্সাম শেষ হৈ গৈছে। তো কি হ'ল, আৰডিত অকল গোটেই দিনটো ষ্টাডি আৱাৰ্ছ হয়, তো তাত পঢ়া এনেকৈ চলি থাকে। তাৰপিছত গধূলি সময়ত যেতিয়া ষ্টাডি আৱাৰ ষ্টাৰ্ট হয় তেতিয়া টিচাৰবোৰ আহে, ডাউট ক্লিয়াৰ কৰে, তো সিহঁতৰ পৰা বহুত সহায় পালোঁ। তো গোটেই দিনটো বুলি ক'লে দিনটোত 16 ঘণ্টা পঢ়িছিলোঁ। মানে তোমাৰ পাৰ্চনেল কিবা টিউশ্যন বা তেনেকুৱা কিবা ব্যৱস্থা আছে কি নাই? তেনেকুৱা নাছিলে। এতিয়া প্ৰথম কথাটো তোমাৰ নিজৰ চেষ্টাটো লাগিবই। তোমাৰ চেষ্টাৰ বলতেই এই সফলতা পাবলৈ সক্ষম হৈছা। এতিয়া মই ইয়াৰ আঁৰত আৰু কাৰোবাৰ মানে অৰিহণা আছে বুলি তুমি ভাবা নেকি? কাৰ অৰিহণা আছে বুলি ভাবা? প্ৰথম অৰিহণাটো মোৰ পিতৃ মাতৃয়ে হয়। তাৰপাছত দ্বিতীয়তে আমাৰ যোন হোষ্টেল আছে, হোষ্টেলৰ ৱাৰ্ডেন সংগীতা মেমৰ, তাৰ সফলতাই, আৰু লগতে আৰডিৰ যোনবোৰ টিচাৰ আছে সিহঁতৰ মানে যি চেষ্টা কৰিলে, লগত যি মানে জ্ঞান দিলে, তো সিহঁতৰ কাৰণে ধন্যবাদ ক'ব বিচাৰিছোঁ। এতিয়া তোমাৰ এই সফলতাৰ বাবে মোৰ ফালৰ পৰা এটা সৰু গিফ্ট আনিছোঁ। নেভাবিব যে এইটো সৰু, এইটো কোনেও সৰু বুলি ভাবিব নালাগে। এপাত ডাঙৰ অস্ত্ৰ দিছোঁ মই তাইক। এই অস্ত্ৰপাতেৰে পৃথিৱীত জয় কৰিব পৰা এটা শক্তি আছে ইয়াত। গতিকে এডাল কলম দিছোঁ মই, আৰু আশা কৰিছোঁ তুমি ইয়াৰ সদব্যৱহাৰ কৰিবা। মোৰ খবৰ ল'ব অহাৰ কাৰণে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আপোনাক এখন গামোচাৰে আদৰণি জনাইছোঁ। ধন্যবাদ ইমানখিনি মৰম দিয়াৰ বাবে। মই এতিয়া তোমাৰ পৰা জানিব বিচাৰিম, তোমাৰ এই সফলতাৰ বাবে তুমি কাৰোবাক ধন্যবাদ দিব খোজা নেকি? কাক দিব খোজা? মোৰ বা ক'ত থাকে? বৰ্তমান মুম্বাইত আছে। মুম্বাই? কি কৰে মুম্বাই? চাকৰি কৰি আছে। কি চাকৰি কৰে? চেলছ এক্সিকিউটিভ। মই আপোনালোকক জনাই থওঁ যে সোহানীৰ বায়েক, তাইও ভাল ৰিজাল্ট কৰি পাছ কৰিছিলে। তাই থাকে এতিয়া মুম্বাইত, চাকৰি সূত্ৰে মুম্বাইত থাকে। মই এতিয়া সোহানীৰ বায়েকৰ পৰা, তাইৰ নামটো কি আছিলে? চয়নিকা চুতীয়াৰ পৰা, তাই মুম্বাইত কি কৰি আছে, কেনেদৰে আছে, আৰু তাইৰ ভনীয়েকৰ খবৰটো পাই কেনে অনুভৱ হৈছে সেই কথাখিনি জানিব বিচাৰিম। মই এটা ভিডিঅ' কল কৰিম, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। হাই চয়নিকা। মই এতিয়া ক'ত আছোঁ গম পাইছা নাই? মই ক'ত বহি আছোঁ এতিয়া গম পাইছা নাই? দেখিছা নাই পৰিৱেশটো? তোমাৰ ভণ্টিয়ে ইমান সুন্দৰ এটা ৰিজাল্ট কৰিছে, তোমাৰ আহু লগা নাই নে? আহুতো লাগিছে, কিন্তু কামৰ কাৰণে যাব পৰা নাই। আচ্ছা, তুমি এতিয়া মুম্বাইত কিহত জব কৰি আছা? মই ব্লেছলেণ্ড টেকনলজি প্ৰাইভেট লিমিটেডত জব কৰি আছোঁ। এইটো এটা আইটি বেছড কোম্পানী হয়। আচ্ছা, ইয়াৰ আগতে তুমিও এটা সুন্দৰ ৰিজাল্ট কৰিছিলা। কিমান পাৰ্চেণ্টেজ পাছ কৰিছিলা হায়াৰ ছেকেণ্ডেৰীত? একচুৱেলি হায়াৰ ছেকেণ্ডেৰীত মই 73% পাই পাছ কৰিছিলোঁ, দুটা ছাবজেক্টৰ লেটাৰ আছিল। আচ্ছা, এতিয়া যে ভণ্টিয়ে 91.2% লৈ পাছ কৰিছে, তোমাৰ এইখিনি কিবা অকণমান মনত কিবা হেৰি ভাল লাগিছে নে? মোতকৈ ভণ্টিয়ে বেছি পালে, মই কম পালোঁ বুলি কিবা মনত কিবা ফিল হৈছে নেকি? একচুৱেলি তেনেকুৱা একো নহয়। মই মানে বহুত আগৰ পৰা মই এক্সপেক্ট কৰিছিলোঁ যে তাই এটা ভাল
মন দিছিলে ভালকে পঢ়িছিলে আৰু মই ইভেন এক্সপেক্ট কৰিছিলো যে তাই মানে ইমানতে পাব কাৰণ সৰি মেট্ৰিকত তাই অলপ কম পাইছিলে তো তেতিয়া তাই মানে নিজে মনতে এটা মানে ঠানি লৈছিলে যে হায়াৰ ছেকেণ্ডাৰীত মই ভাল ৰিজাল্ট এটা কৰিমেই বুলি আৰু তাই সেইটো কৰিও দেখালে ইভেন তাই প্ৰুভ কৰি দেখাইছে যে তাই মানে মনৰ পৰা যিটো বিচাৰিছিলে সেইটো হ'ল তো সেইটো সেইকাৰণে মোৰ বহুত ভালো লাগিছে তাই খুব কম্পিটিটিভ মাইণ্ডৰ ছোৱালী হয় পৃথিৱীখনত যদি ভালকৈ জীয়াই থাকিবলৈ হ'লে কম্পিটিটিভ মাইণ্ড লাগিবই তাই খুব এটা পজিটিভ চেঞ্চ লৈ পঢ়িছিলে ষ্টাডি কৰিছিলে তাৰ বাবে তাই সফলতা পালে তাত তুমি এতিয়া ইয়াত থকা হ'লে যথেষ্ট ভাল লাগিলে হয় এতিয়া ভণ্টিক তাৰ পৰা আশীৰ্বাদ দিয়া যাতে ইন ফিউচাৰ তাই আৰু আগবাঢ়ি যোৱা আমিতো আশীৰ্বাদ কৰিছোৱেই নে কি কোৱা সেইটোৱে মই সদায় তাই ভাল হোৱাটোৱে বিচাৰোঁ লাংকাচি নিচিনা এখন গাঁৱৰ ছোৱালী হৈ তুমি ইমান দূৰত যে জব কৰি আছা কেতিয়াবা গাঁওখনলৈ মনত পৰে নাই গাঁওখনেতো সদায় মনত পৰে সদায় মানে বহুতে মনত পৰে প্ৰায় এবছৰ মানে হ'ল ঘৰলৈ যোৱা নাই মনত পৰে চবৰে মনত পৰে এবাৰ বিহুখনটো আছিলে গছতলৰ বিহু খুবেই ফূৰ্তিকৈ নাচিছিলা আগতে কিন্তু এতিয়া এবাৰতো বিহুখন নাপালা বিহু পোৱা নাই পোৱা ঠিক আছে নেক্সট বাৰ তুমি আহিবা তেতিয়া আকৌ দৰকাৰ হ'লে আমি লগ পাম এতিয়া মই বিদায় লৈছোঁ তোমাৰ ভণ্টিৰ পৰা আৰু দুটামান কথা মনৰ কথা জানিবলৈ চেষ্টা কৰি আছোঁ ঠিক আছে হ'ব দিয়ক ধন্যবাদ এতিয়া মই আকৌ তোমাৰ ওচৰলৈ ঘূৰি আহিছোঁ মেট্ৰিকত কিমান পাইছিলা 78%। তুমি এতিয়া কি পঢ়িম বুলি ভাবিছা ডাটা সায়েন্স পঢ়িম বুলি ভাবিছোঁ ডাটা সায়েন্স তো সেইকাৰণে তাৰ কাৰণে এতিয়া JEE মেইন যোনটো এক্সাম হৈ আছে সেই এক্সাম দিলোঁ তাত কোৱালিফাই হ'লোঁ কোৱালিফাই মানে কিমান পাৰ্চেণ্টেজ 82% পাৰ্চেণ্টেজ পাইছা 82 তুমি এতিয়া OBC ন OBCত হয়তো তুমি চেষ্টা কৰিলে মানে পোৱা আশা আছে কাৰণ এইটো অল ইণ্ডিয়া বেচিছত নহয় আৰু নেক্সট আৰু কিবা প্ৰিপাৰেশ্যন এতিয়া JEE এডভান্স 26 মে'ত হ'ব তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ সেইটো আমি আশা ৰাখিছোঁ আমি শুভেচ্ছা জনাইছোঁ আৰু আশীৰ্বাদ কৰিছোঁ যাতে তাতো তুমি সফলতা লাভ কৰা আৰু অঞ্চলটোলৈ গৌৰৱ কৰি আনা যিহেতু এখন গাঁৱৰ মানুহখিনিৰ লগত বা বিহুৰ লগত তুমি কেনেকুৱা জড়িত এবাৰ নাচিলা নাই বিহু এবাৰ আহিব লগা গুৱাহাটীত আছিল এবাৰ গুৱাহাটীত কিবা কোচিং কৰি আছিলা আচ্ছা বা এনেই যোৱা বছৰ তাৰ আগৰ বছৰ বা এনেকৈ গাঁৱৰ বিহুত তুমি নাচা নাই নাচা কিন্তু যোৱা 2 বছৰ পৰা নাচিব পৰা নাছিল এতিয়া মই ইয়াৰ পৰা আপোনালোকক এটা বাৰ্তা দিব বিচাৰিছোঁ যে পঢ়াটো পঢ়া মেইন গতিকে এই পঢ়াটোক আগত ৰাখি বাকী সকলোবিলাক পিছ পেলাই থৈছিলে আৰু সেইকাৰণেই এই সফলতা এতিয়া মই সাধাৰণ এটা প্ৰশ্ন কৰিম সাধাৰণতে আজিকালি ল'ৰা ছোৱালীবিলাকে দেখিছোঁ এটা মেনিয়া হৈ গৈছে মোবাইল মেনিয়া তুমি মোবাইলৰ সৈতে কেনেকুৱা মোবাইলৰ লগত কেনেকুৱা খেলা কৰা নে কি কৰা মোবাইলটো মানে কেতিয়াবা ইউজ কৰা মোবাইলটো হায়াৰ ছেকেণ্ডেৰীৰ আগলৈকে মোবাইল নাছিলে তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁতে মোবাইল পাইছোঁ চবৰে মোবাইলৰ মানে আকৰ্ষণটা থাকে মোৰো আছে তথাপিও আৰু পঢ়াটো কণ্টিনিউ কৰি আছে এতিয়া মোবাইলটো এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিম মোবাইলটো একচুৱেলি আশীৰ্বাদ নে অভিশাপ বুলি তুমি গণ্য কৰা সেইটো মানুহৰ ওপৰত ডিপেণ্ড কৰে কেনেকৈ ধৰে ইউজ কৰে আচ্ছা তুমি কেনেকৈ ধৰণে ইউজ কৰিবা এতিয়া মোবাইলটো পাইছা তুমি কেনেধৰণে ইউজ কৰিবা মই সেইটো জানিব বিচাৰিছোঁ সেইটো যেতিয়া মই JEE মেইন কৰি গুৱাহাটীত আছিলোঁ বৰ্তমান এপ্ৰিল মাহত তেতিয়া বেছিভাগ মই পঢ়াখিনি মোবাইলৰ পৰাই ইউটিউবৰ পৰা ভিডিঅ' চাই কৰিছিলোঁ আপোনালোকে শুনিছে আপোনাৰ ঘৰতো ল'ৰা ছোৱালী আছে আৰু মোৰ ভিডিঅ'টো বহুত পঢ়া ল'ৰা ছোৱালীয়ে হয়তো চাই আছা গতিকে মোবাইলটো প্ৰকৃততে কেনেধৰণে ইউজ কৰিব লাগে কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেয়া এই মুখত শুনিলে তোমালোকে শুনিছা মোবাইলটো বা বহুতৰ ক্ষেত্ৰত আশীৰ্বাদ হৈ আজি দেখা দিছে যে এনেকুৱা ডিজিটেল যুগত এতিয়া মোবাইলটোৱে বহুত কামত আহে এতিয়া বিভিন্ন ধৰণৰ ষ্টাডি কোৰ্চবিলাক মোবাইলত পোৱা যায় গতিকে মোবাইলটো আমি যদি সৎ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে ই আমাক আশীৰ্বাদ হিচাপে আমাক দেখা দিব আৰু যদি ইয়াক ইউজ কৰাটো যদি আমাৰ ভুল হয় ভুল দিশে ইউজ কৰা আমি যদি এনি টাইম যদি ৰিল চাওঁ কেতিয়াবা যদি ফ্ৰী ফায়াৰ PUBG এইবিলাক খেলি যদি সময় নষ্ট কৰোঁ তেতিয়াহ'লে নিশ্চয় ই আমাক কুফল ৰূপে ধৰা দিব গতিকে মই পুনৰবাৰ কৈছোঁ যিসকলে খুব বেছি মোবাইল ইউজ কৰে গতিকে তেওঁলোকে যাতে তোমালোকে যাতে মোবাইলটো সৎ কামত ব্যৱহাৰ কৰা তোমালোকৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা পাপা মই বা ভাইটি আৰু ভণ্টি থাকোঁ তাৰপাছত ওচৰত বমা বৰ্তা তেওঁলোকৰ লগত সম্পৰ্ক তোমাৰ কেনেকুৱা তেওঁলোকে বহুত ভাল বহুত মৰম কৰে পঢ়াৰ ক্ষেত্ৰতো বহুত ছাপৰ্টো কৰে বৰ্তা মানে কেনেকুৱা কি লাইন যাব লাগে কি সেইবোৰ কৈয়ে থাকে তো পঢ়াৰ ক্ষেত্ৰত বহুতেই বেছি ছাপৰ্ট কৰে এতিয়া মই ইয়াৰ মনৰ কথাখিনি গম পালোঁ
আৰু ইয়াৰ বহুত মানে মোৰ ফালৰ পৰা শুভকামনা মই যাচিছোঁ যাতে তাই বহুত আগলৈ আগবাঢ়ি যাওক তাৰ শুভকামনা জনাই মই এতিয়া ঘৰৰ মানুহখিনিক মানে লগত অলপ কথা পাতিবলৈ চেষ্টা কৰিম ঘৰৰ মানুহখিনিৰ লগত অকণমান চিনাকি হ'বলৈ চেষ্টা কৰিম এয়া হৈছে সুহানীৰ দেউতাক নামটো মোৰ বিতুপন চুতীয়া বিতুপন চুতীয়া আৰু এয়া হৈছে মাক আৰু এয়া বৰমাক গোটেই সপৰিয়াল এয়া জেঠাইক আৰু এইফালে মই বৌৱেক এইফালে কোন ভণ্টি তুমি কিহত পঢ়ি আছা 6 তোমাৰ প্লেনিং কিবা এতিয়া বাহঁতে ইমান ধুনীয়াকৈ পাছ কৰিছে তোমাৰ কিবা এম কৈছা নাই যাতে মই বাহঁততকৈ ভাল ৰিজাল্ট কৰিম তেনেকুৱা কিবা এম লৈছা নাই অঁ বঢ়িয়া তেনেকুৱা মনোভাৱ লৈ পঢ়া বাতকৈ যাতে বা কিমান পাইছে 91.2 পাইছেতো তুমি 95 মানে 100 কৰিবলৈ চেষ্টা কৰা হ'বনে অঁ প্ৰমিছ কৰিছাতো আৰু এয়া ককায়েক মানে জেঠাইকৰ পুতেক তুমি কি পঢ়ি আছা মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি এতিয়া ডিপ্ল'মা কৰি আছোঁ পষ্ট গ্ৰেড ডিপ্ল'মা কৰি আছোঁ হয় জিঅ' ইনফৰ্মেটিক্স ক'ৰ্ছ ক'ত কৰি আছে মই গুৱাহাটীত কৰি আছোঁ গুৱাহাটীত কৰি আছে এয়া হৈছে ককাক আৰু এয়া আইতা সেইটোৱে সকলোকে দেখাই দিছোঁ মই এবাৰ আৰু বৰ্তা ক'ত গুচি গ'ল জানো আৰু এয়া ওচৰ চুবুৰীয়া খুব ভাল ৰিজাল্ট কৰিলে কেনেকুৱা লাগিছে খুব ভাল হৈছে অঁ ল'ৰা ছোৱালী মানে বেলেগ ল'ৰা ছোৱালী যাতে ভাল হৈ যায় গাঁৱৰ আৰু বেলেগ ল'ৰা ছোৱালীও যাতে এনেকুৱা ৰিজাল্ট কৰে হয় নাই এইটো এটা আদৰ্শ হওক মই সেইকাৰণে প্ৰেৰণা হওক সেইকাৰণে মই আহিছোঁ আজি ইয়ালৈ এয়া বৰ্তাক আৰু বৰ্তাক বহুত লাজ কৰে বৰ্তাক পলাইছে বৰ্তাক টুটু চুতীয়া তাৰ ছোৱালী এবাৰ আৰ.ডিতে পঢ়ি আছে হয়তো এনেকুৱা ভিডিঅ' কৰিবলৈ আকৌ সুবিধা পাম চাগে তাইও ভাল ৰিজাল্ট কৰাৰ এটা আশা ৰাখিছোঁ এতিয়া মই মোৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিব লৈছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ পুনৰ আন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম